জুৰিয়াত এগৰাকী পুত্ৰই তেওঁৰ জীৱিত পিতৃৰ নামত আৰম্ভ কৰিলে এখন কোটিটকীয়া বিদ্যালয়। জুৰিয়াৰ বলিকটীয়া গাঁৱৰ সুসন্তান চিকিৎসক ডক্টৰ আনোৱাৰ হুছেইনৰ পৃষ্ঠপোষকতাত জেঙনি তিনিআলিত আজি আধাৰশিলা স্থাপন কৰা হয় এখন আধুনিক ইংৰাজী মাধ্যমৰ বিদ্যালয়। AS মডেল একাডেমী নামেৰে আৰম্ভ হোৱা বিদ্যালয়খনৰ আজি আধাৰশিলা স্থাপন কৰা হয় স্থানীয় গণ্যমান্য ব্যক্তি সকলৰ উপস্থিতিত। চিকিৎসক ডক্টৰ আনোৱাৰ হুছেইনৰ পিতৃ আব্দুল চাত্তাৰৰ নামেৰে এই বিদ্যালয়খনে স্থাপন কৰা হৈছে বুলি উল্লেখ কৰে বিশিষ্ট চিকিৎসকগৰাকীয়ে। উল্লেখযোগ্য যে সম্পূৰ্ণ ইংৰাজী মাধ্যমৰ এই বিদ্যালয়খনে যিকোনো আধুনিক শিক্ষা প্ৰতিষ্ঠানৰ সৈতে ফেৰ মাৰিব পাৰিব আৰু পঢ়া শুনাৰ লগতে ছাত্ৰ ছাত্ৰীক খেলা-ধূলা, গান, নাচ আদিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে তেওঁ। উল্লেখযোগ্য যে বিদ্যালয় পৰিচালনা গোটে ইতিমধ্যে কিছু বছৰ ধৰি চিকিৎসক ডক্টৰ আনোৱাৰ হুছেইনৰ মাতৃ নুৰুন নেহাৰ বেগমৰ নামতো নুৰুন নেহাৰ আদৰ্শ জাতীয় বিদ্যালয় নামৰ অসমীয়া মাধ্যমৰ এখন বিদ্যালয় চলাই আহিছে। নিজৰ জন্মগাঁওখনত এনে এটা মহৎ প্ৰকল্প গ্ৰহণ কৰাৰ বাবে উপস্থিতি সকলোৱে চিকিৎসকগৰাকীক শলাগ লয় আৰু শুভেচ্ছা জ্ঞাপন কৰে। বটদ্ৰৱাৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ইংলিছ মিডিয়ামৰ স্কুল ইয়াত বনোৱা হ'ব, অতি উন্নত মানৰ সুবিধাৰে বনোৱা হ'ব। এই অঞ্চলৰ ৰাইজ উপকৃত হোৱাকৈ মই সেইটো আধাৰশিলা আজি কৰিছোঁ সকলো ৰাইজৰ সহযোগত। গতিকে মই সকলোৰে পৰা দোৱা আশীৰ্বাদ বিচাৰিছোঁ যেখন এই অনুষ্ঠানে ভৱিষ্যতে আমাৰ সমাজখনক এখোজ আগুৱাই নিব পাৰে। আপুনি এই অঞ্চলটোৰ পৰা ওলাই গৈ এজন চিকিৎসক হিচাপে সুনাম অৰ্জন কৰিছে। আপোনাৰ মাতৃৰ নামতো এখন বিদ্যালয় ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে, লগতে আপোনাৰ পিতৃৰ নামত আজি এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছে। এটা ডাঙৰ উপহাৰ পিতৃ মাতৃলৈ। এই সম্পৰ্কত এখেতসকলৰ আশীৰ্বাদতে মই ইমানখিনি হ'ব পাৰিছোঁ। গতিকে এখেতসকলৰ নামত এটা অনুষ্ঠান বনাই যদি মই ৰাইজক আগবঢ়াই নিব পাৰোঁ নিজকে ধন্য মানিম। গতিকে মই শ্ৰদ্ধেয় পিতৃ মাতৃলৈ আপুনি কৈছে ভাষণত, কিন্তু অকণমান আমাৰ শ্ৰোতাক আমাৰ দৰ্শকক কওক কেনেকুৱা ধৰণৰ বিদ্যালয়খন হ'ব। এইটো অতি উন্নত মানৰ অনুষ্ঠান হ'ব। আপোনালোকে পিছলৈ দেখিব পাৰিব। আজি মই কথা দিছোঁ আপোনালোকে দেখিব পাৰে এনেকুৱা অনুষ্ঠান যাতে এই অঞ্চলত যিটো মানুহে দেখা নাই, নেদেখা অনুষ্ঠান এখন মই বনাম। অতি উন্নত মানৰ কিন্তু নিম্ন মূল্যত হ'ব। হয়। ধন্যবাদ জনাইছোঁ। মডেল একাডেমীৰ আধাৰশিলা স্থাপন কৰা হৈছে। আমাৰ আগৰ পৰা এটা সপোন আছিল এই অঞ্চলত, এই বৃহত্তৰ অঞ্চলটোত এখন ভাল ইংলিছ মিডিয়াম স্কুল নাই আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে ইংলিছ মিডিয়ামত নপঢ়াৰ কাৰণে কম্পিটিটিভ এক্সামবিলাকত অলপ অসুবিধাৰ সন্মুখীন হয়। সেইবিলাক লক্ষ্য ৰাখি আমি এই স্কুলখনৰ কথা ভাবিছোঁ আৰু আৰম্ভ কৰা হৈছে। আৰু ৰাইজৰ সহায় সহযোগ অবিহনে এইটো সম্ভৱ নহয়। সকলোকে আহ্বান জনাইছোঁ যাতে তেওঁলোকে আমাক সহায় সহযোগ কৰে আৰু দোৱা আশীৰ্বাদ যেন দিয়ে বুলি ক'ম, কিয়নো তেওঁ এই এক মহৎ কাৰ্য তেওঁ কৰিবলৈ সক্ষম হৈছে। এই অঞ্চলত সমাজত বহু ধনী বা বহু ডাঙৰ মানুহ আছে, কিন্তু তেওঁলোকে এই সমাজলৈ ঘূৰি আহি এইবিলাক কাম কৰিব নিবিচাৰে। কিন্তু তেওঁ যি ৰাইজৰ আৰু এই ভিতৰুৱা অঞ্চলত যি এক মহান শিক্ষাৰ যি অনুষ্ঠান গঢ় দিয়াৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে, সেই প্ৰয়াসত ওপৰলাই তেওঁক ৰহমত কৰক, ভালে যাক। আৰু মই ৰাইজকো অনুৰোধ জনাম যে এই অঞ্চলত ইংলিছ মিডিয়ামৰ স্কুল এটা খুলিব তেওঁ বিচাৰিছে। অতি কম মূল্যত তেওঁ ভাল শিক্ষা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। আপোনালোক সকলোৱে তেওঁক সহযোগ কৰক।